গত নিৰ্বাচনবিলাক আমি এই দুটা নিৰ্বাচন পাৰ হৈ গ'ল। ভৱেন ভৰালীক অবিভক্ত দেৰগাঁও সমষ্টিৰ বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰি পঠিয়ালোঁ। এতিয়া বৰ্তমান আমি নতুন তিয়ক সমষ্টিৰ বাসিন্দা। এইবাৰ তিয়ক সমষ্টিত আমাৰ অসম গণ পৰিষদৰ বাদে আমাৰ ভাৰতীয় জনতা পাৰ্টিক এইবাৰ অৰ্পণ কৰিব লাগিব। এইকাৰণে অৰ্পণ কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিক। ভাৰতীয় জনতা পাৰ্টি এবাৰ শক্তিশালী। এই শক্তিশালীৰ নেতৃত্ব বহন কৰিছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাদেৱে। সেই অনুসৰি আপোনালোকে গত নিৰ্বাচন যি পঞ্চায়ত নিৰ্বাচন হৈছিলে, সেই পঞ্চায়ত নিৰ্বাচনৰ তথ্য অনুসৰি আমাৰ তিয়ক সমষ্টিত 4টা মণ্ডল আছে আৰু এটা পৌৰসভা আছে, তিয়ক পৌৰসভা। এই 4টা মণ্ডলত 5টা জিলা পৰিষদ আছে, 4টাই ভাৰতীয় জনতা পাৰ্টি আছে। মাত্ৰ কেৱল এটাহে অসম গণ পৰিষদ দল আছে। আৰু আঞ্চলিক পঞ্চায়ত কাউন্সিলাৰ 27টা কাউন্সিলাৰ ভিতৰত 21টা কাউন্সিলাৰ ভাৰতীয় জনতা পাৰ্টি আছে, 5টা অসম গণ পৰিষদ আছে, এটা কংগ্ৰেছৰ হাতত আছে। গতিকে 21টা আমাৰ হাতত আছে। আৰু ৱাৰ্ড মেম্বাৰ ক্ষেত্ৰত আপোনালোকে যদি চায় 270টাৰ ভিতৰত 183টা ৱাৰ্ড মেম্বাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে। কেৱল ষ্টেণ্ডিং MLA থকা স্বত্তেও এই অসম গণ পৰিষদ আছে 57টা আৰু কংগ্ৰেছৰ আছে 30টা। গতিকে আমি আপোনালোকে চাওক এতিয়া আমি কিমান শক্তিশালী হৈ আছোঁ সাংগঠনিক ক্ষেত্ৰত। আৰু এইবাৰ মুকলিকৈ কৈছোঁ, গত লোকসভা নিৰ্বাচনত স্বয়ং মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছিলে যে যোৰহাট নগৰখন সুন্দৰ কৰি দিব, মিনি সচিবালয় বনাব। কিন্তু সেই সপোনটো বাস্তৱ ৰূপায়ণ দিয়াৰ ক্ষেত্ৰত পূৰ্ণৰূপে বাধা দিছিলে, সম্পূৰ্ণৰূপে বাধা দিছিলে অসম গণ পৰিষদ দলে। অসম গণ পৰিষদ বহুতো নেতাই তেওঁলোকে কৈছিলে যে তিয়ক সমষ্টি কেনেবাকৈ যদি নতুনকৈ নৱগঠিত তিয়ক সমষ্টি যদি অসম বিজেপি দলে ভোট লাভ কৰে, তেতিয়াহ'লে এইটো অসম গণ পৰিষদক নিদিব তিয়ক সমষ্টি। সেইকাৰণে গণ পৰিষদে কি কৰিলে, গৌৰৱ গগৈ ভোট দিলে, যাৰ বাবে কলিয়াবৰ যোৰহাট লোকসভা সমষ্টিটো আমাৰ হাতৰ পৰা হেৰাই গ'ল, যাত নেকি অপূৰণীয় ক্ষতি। আপুনি ভাষাৰে বুজাব নোৱাৰে, যিহেতু মিনি সচিবালয় হ'লগৈ ডিব্ৰুগড়ত। সেইটো মাননীয় মুখ্যমন্ত্ৰীৰ সন্মানৰ আঘাত সনা মিত্ৰদ্ৰোহী বিশ্বাসঘাতক অসম গণ পৰিষদ দলক আমি এই তিয়ক সমষ্টিবাসীয়ে কেতিয়াও মানি নলওঁ। ইয়াত যদি তিয়কত ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থী পদুম ফুলৰ চিহ্নত আমাক যদি প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে কিন্তু ইয়াত কোন জিকিব বুলি কৈ দিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।